নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। একচুৱেলি কি হয়, কেতিয়াবা ধৰি লওক কোনো মানুহৰ মেচিউৰিটি আহোঁতে বহুত দেৰি হৈ যায়। এনেতো সাধাৰণতে আমি 18 বছৰ মেচিউৰ্ড হৈ যায়, যিটো কাৰণে আপোনাৰ এইজ বাৰ যোনটো দিছে যে ছোৱালীৰ কমচে কম 18 বছৰ হ'ব লাগিব। এইটো এটা মানে তাৰমানে কি হ'ল যে তাৰ যে শাৰীৰিক গঠন মানসিক গোটেই মিলা সেইটোৰ লগত সম্পৰ্ক আছে। ছোৱালীৰ ক্ষেত্ৰত 18 আৰু ল'ৰাৰ ক্ষেত্ৰত 21 বছৰ। এইটো এটা চাইণ্টিফিক ৰিজন আছে। কিন্তু মানে এটাই ভাল হ'ল, যেতিয়া 76 ইয়াৰ্ছত নৰেন্দ্ৰ মোদী তেওঁৰ মেচিউৰিটিটো কিন্তু আহি গৈছে। এই প্ৰথমবাৰ তেওঁ মানে মেচিউৰিটি দেখুৱাইছে। তো গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে মই তেওঁৰ মেচিউৰিটিটো মই কোনটো ক'ব খুজিছোঁ, যে তেওঁ যে একচুৱেলি যে মাপ খুজিছে ন, তেওঁৰতো মাপ খোজাৰ কোনো ছিষ্টেমে নাইকিয়া। এই ক্ষমা কৰিছে যে হেৰিবিলাকক, আমাৰ জেনজিবিলাকক, এই ছোৱালীগৰাকীক 15 বছৰ বয়সৰ। যদি আপুনি কেলকুলেট কৰে তেতিয়াহ'লে চাব, একচুৱেলি নৰেন্দ্ৰ মোদীৰ যি বয়স 76 ইয়াৰ্ছত 15 বছৰ একচুৱেলি নাতিনীহে থকাৰ কথা ন। নাতিনীক আপোনাৰ কৈ আছে ফ্ৰেণ্ডছ। ইয়াৰ আগতে কি কৰিলে, এই যে তাই যে মানে একদম অ'পেনলি মাপ খুজি আছে, সেইটো এনেই খোজা নাই কিন্তু। কাৰণ জেনজি যি কৰিছে সঠিকভাৱে কৰিছে, আৰু কোনো ৰাজনৈতিক নেতৃত্বই তেওঁলোকৰ কিন্তু আন্দোলনটো কাঢ়ি ল'ব পৰা নাই। আৰু ইভেন লাষ্ট মমেণ্টত দেখা গ'লো আপোনাৰ সোনম ৱাংচুকক, অভিজিত দীপকেই হওক, তেওঁলোকৰো কণ্ট্ৰলত নাই। মানে তেওঁলোক উল্টা পুল্টা কৰিলে একদম পূৰা পিটন দিব তেওঁলোকক, আৰু এইটো তেওঁলোকে অনুভৱো কৰিছে। আৰু বিশেষকৈ ৱাংচু ডাঙৰীয়া বেছি গম পাইছে, এইটো চিধি ইয়াৰ পৰা প্ৰস্থান কৰিছে। আৰু তেওঁ তাৰমানে ইমান বদমাছ হয়, যিবিলাক তেওঁলোকৰ এই গুণ্ডা বাহিনী আছে, গুণ্ডা বাহিনীক লগাই ট্ৰেছ কৰিছে যে ছোৱালীজনী ক'ত, কি কথা নকথা চব ওলালে। ওলোৱাৰ পিছত তাইক দি ফ'ৰ্চ কৰি আপোনাৰ ভিডিঅ' বনালে যে তেওঁ মানে বহুত ডাঙৰ ভুল হ'ল, অমুক তমুক কিবা কিবি। কাৰণ যেতিয়া গুণ্ডা বাহিনী আপোনাক হেৰি কৰে, মানে এনেকৈ ঘেৰি ধৰি এইবিলাক কৰে, আপুনি কোনো উপায় নাই। যেনেকৈ ৰেপ হয় ন, সেইটো এক ধৰণৰ ৰেপেই হয়। মানে যোনটো আমাৰ ফ্ৰীডম অফ স্পীচত একচুৱেলি বলৎকাৰ কৰিলে তেওঁলোকে। ছোৱালীগৰাকীক দি চব ওলালে। তাৰপিছত যেতিয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কনফাৰ্ম পালে, যেতিয়া ছ'চিয়েল মিডিয়াত দেখিলে, খালি টাইমিংছবিলাক চাব দেই, টাইমিংছবিলাক চাব। কাৰণ আমি বহুত গভীৰলৈ বস্তুবিলাকত যাওঁ, আৰু সেইটো কাৰণে আমাক যিবিলাক ভিউৱাৰ্ছ আছে তেওঁলোকে পচন্দ কৰে। টাইমিংছটো চাব যে কোনটো টাইমত ছোৱালীগৰাকী মানে কনফেছ কৰি আছে যে মোৰ ভুল হ'ল, মই দেশবাসীৰ ওচৰত মাফ খুজিছোঁ কিবা কিবি। কাৰণ অকল ছোৱালী ভাবুকি নহয়, তেওঁৰ পৰিয়ালৰ ওপৰতো ভাবুকি আহিছে, এইটো কৰালে। তাৰপিছত সেইটোত যেতিয়া মোদীয়ে দেখিলে, তেতিয়া গৈ তাৰ মানে শান্তি হ'ল। আৰু তাৰপিছতে এই যে ফ্ৰেণ্ডছ, মানে ভটকে হুৱে বাচ্চে, আৰে তোৰ ছোৱালী কেনেকৈ, এইটো তোৰ নাতিনীৰ নিচিনা, কেনেকৈ ছোৱালী, এইটোতো হ'ব নোৱাৰে। কাৰণ মই বেলেগৰ কথা বাদে দিছোঁ। মুজৰা কোনে কৈছিলে, নৰেন্দ্ৰ মোদী। 50 crore কা গাৰ্লফ্ৰেণ্ড, গাই ভেঁচ মংগলসূত্ৰ, এইবিলাকতো তেওঁলোকৰ কথা ন। তো কবৰস্থান, শ্মশান, এইবিলাক ক'ত লাইট থাকে ক'ত লাইট নাথাকে, এই যে গোটেই কথাবিলাকতো তেওঁ নিজে দেশৰ মুখীয়া হিচাপে কিন্তু তেওঁ কৈছে। এতিয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ডাইৰেক্ট সুধিব বিচাৰিছোঁ, কুংকি চৌধুৰীৰ যি মানে গুৱাহাটীত আমাৰ প্ৰাৰ্থী আছিলে, তাইৰ মাকক হিমন্ত বিশ্ব শৰ্মা অপেনলি গালি পাৰিছে, মানে অশ্ৰাব্য গালি পাৰিছে। আৰু তেওঁক মানে একদম দেখুৱাইছে যে কুংকি চৌধুৰীৰ মাকে গৰুৰ ঠেং এনেকৈ চিবাই থাকিব, আমি কি সহ্য কৰিম নেকি, অসম সনাতনীৰ কিবা কিবি বহুত কিবা কিবি বকিলে। এই যে কাৰবাৰটো কৰিছিলে, এই যে গোটেই যে কাৰবাৰটো কৰিলে, তো মোদী ডাঙৰীয়া আপুনিতো বাৰু সেই ছোৱালীগৰাকীক মাফ কৰিছে, এইটো কি কৰিছে নাই কৰা, কাৰণ আপোনাৰতো মাফ কৰা আপোনাৰ ৰেকৰ্ডৰ ছিষ্টেমে নাইকিয়া। এই মুহূৰ্তত দেশৰ মানুহে আপোনাক মাফ কৰিব নাই। এই হিমন্ত বিশ্ব শৰ্মা অকল কুংকি চৌধুৰীৰ মাক মানে তেওঁ দেখিছে আৰু পূৰা যে গৰুৰ ঠেং চিবুৱাই আছে,
গৰুৰ ঠেং চিবাবলৈ ইমান ইজি নহয়। অকল গৰুৰ মাংস খাই আছে সেইটোও কোৱা নাই, গৰুৰ ঠেং চিবাই আছে বোলে। আৰে ভাই আপুনি কুকুৰা এটাৰ ঠেং চিবাওকচোন বাৰু, দাঁতৰ অৱস্থা বেয়া হৈ যাব। ইমান ইজি নহয় কথাবিলাক। কিবা লাগাম দিছে নেকি? নাই দিয়া। কি পাৰ্লামেণ্টৰ ভিতৰত, কি পাৰ্লামেণ্টৰ বাহিৰত, চবতে এই কাৰবাৰবিলাক হৈ আছে। মামাই কি কৰি আছে, হিমন্তই কি কৰি আছে, আৰু কুংকি চৌধুৰী এই ফ্লাডৰ সময়ছোৱাত কি কৰি আছে। তেওঁ কিন্তু হেৰি কৰা নাই যে আমাৰ এই যে অখিলুদ্দিনৰ নিচিনা কোনো ধৰণৰ মাইলেজ ল'ব খোজা নাই। চিনচিয়াৰলি তাই ফিল্ডত গৈ কাম কৰি আছে। এয়া নাগালেণ্ডে হওক, অসমে হওক, চবতে কাম কৰি আছে। আৰু এইটো হেৰি কৰা মানে বেছি হাইলাইট কৰা সেইবিলাক নাই। এতিয়া এই জেনজিৰ মানে বহুতে এটা নেৰেটিভ দিব বিচাৰিছে, জেনজিৰ প্ৰথম এটা জয় হৈছে, তাৰমানে আজি যিটো নিৰ্বাচনৰ যি ফলাফল, এই ফলাফল লাগি জেনজিৰ জয় হয়। জেনজিৰ জয়। এটা সময়ত জেনজি বা অলপ ছিনিয়ৰ জেনজিবিলাকো বিজেপিক ভোট দিছিলে, কিন্তু যোৱা সময়ছোৱাৰ আন্দোলনত চব উৰি গ'ল। কিন্তু চব গোটেই খেল উৰি গ'ল। এতিয়া চাওক, ৰাহুল গান্ধী যেনেকৈ ফ'ৰ ফ্ৰণ্টত আছিলে এই মানে জেনজিৰ মুভমেণ্টত, আপোনালোকে প্ৰশান্ত কিশোৰক দেখিছে নেকি? নিশ্চিতভাৱে নাই দেখা। যদি কোনোবা দেখিছে কমেণ্ট বক্সত কমেণ্ট কৰক। মোৰ কোনো ক'বলৈ নাই, কাৰণ মই ভাই আধা কণা মানুহ, মই একো নেদেখোঁ। আপোনালোকে যদি কোনোবা দেখিছে ক'ব। তেওঁ নাই, কিন্তু তেওঁলোকে ভোটৰ ৰণকৌশলটো ঠিক কৰে, সেইটোৱে তাৰ বেপাৰ। আৰু যোৱা আপোনাৰ বিধানসভা নিৰ্বাচনত, বিহাৰৰ নিৰ্বাচনত তেওঁৰ যোনটো কিবা স্বৰাজ পাৰ্টি নে কিবা এটা খুলিছিলে যে, তেওঁলোক কি কৰিলে, তেওঁলোকে কিন্তু আল্টিমেটলি এটাও স্ক'ৰ কৰিব পৰা নাই। আৰু প্ৰশান্ত কিশোৰ তেওঁ ইমান মানে ৰাজনীতি মানে ভোট কৌশলী হয়, যোনটোক মই কওঁ প্ৰশান্ত কিশোৰে তেওঁৰ যিটোবিলাক ইনপুটছ আছে, হিউমেন ৰিচোৰ্চ আছে, তাক যদি মই 10% যদি মই পাওঁ, তেতিয়াহ'লে কিন্তু মই তাতকৈ বহুত ডাঙৰ কাম কৰি কৰিশ্মা কৰি দেখুৱাব পাৰিম। তেওঁ শেষ মুহূৰ্তত তেওঁ কণ্টেষ্ট কৰাৰ কথা, পাৰ্টীৰ মেইন লিডাৰ হয়, তেওঁ কিন্তু আঁতৰি গ'ল। আৰু মোদীটো ক'লেই যে এইখন পাৰ্টিক ভোট দি কি হ'ব, যাৰ মুখীয়াই মানে ভোটৰ পৰা আঁতৰি গ'ল, তাৰমানে বিজেপিক অলপ সুবিধা কৰি দিলে। আৰু একজেক্টলি ইটছ হেপেন। মই তেতিয়া নেৰেটিভটো দিছিলোঁ, বিজেপি তাত নীতিশ কুমাৰৰ সহযোগত আহি গ'ল, এৰিলে। আৰু তেওঁ ইমান মানে ডাঙৰ মানে ৰণকৌশলকাৰী হয়, তেওঁ কৈছিলে যে আমাৰ পাৰ্টীয়ে হয় 15টা ছিট জিকিব, নহ'লে 150টা। এইটো তোমাৰ মোদীতকৈও চেৰাই গৈছে দেখোন সৰ্বদা। এই মুহূৰ্তত কি হ'ল, তেওঁ মানে জেনজিৰ ফ্ৰণ্টত নাই, ৰাহুল গান্ধী আছে। হয়, তেওঁলোকে এইটো বেনিফিটো পাইছে, মধ্যপ্ৰদেশত বাই ইলেকশ্যনত তেওঁলোকে এইটো ৰিজাল্টো পালে। কিন্তু তেওঁ কৰিছিলে কি, তেওঁ সমষ্টিত বহি আছিলে, বহি তাত যে জেনজিবিলাক আছে, জেনজিবিলাকক কেনেকৈ ভোটত কনভাৰ্ট কৰা যায় তাৰ কাৰণে ৰণনীতিবিলাক তেওঁ ৰচনা কৰিছিলে। সেইমতে তেওঁ জিকি আহিলে। তো গতিকে এইটো নাভাবিব যে এইটো জেনজিৰ জয় বুলি। এইটো আচলতে প্ৰশান্ত কিশোৰৰ যি তাৰ কূটনীতি আছে, কূটনীতিৰ জয় হৈছে। আৰু এই কূটনীতিৰ যোগেদি কিন্তু আপুনি বিজেপি চৰকাৰক হিলাব নোৱাৰে। কাৰণ ইয়াত আৰু এই সমষ্টিৰ আৰু এটা ইণ্টাৰেষ্টিং হ'ল, বিজেপিৰ যিজন মানে সৰ্বভাৰতীয় প্ৰেচিডেণ্ট নীতিন ডাঙৰীয়া, তেওঁৰে এৰিয়া হয়, বিজেপিৰ গড় হয়। তো গতিকে এই আমাৰ হিমন্ত বিশ্ব শৰ্মা যে অতদিন যে ইমান গালি গালাজ, ইভেন কুংকি চৌধুৰীৰ মাককো যে ইমান, পৰিয়ালকো যে ইমান গালি গালাজ কৰিছে, তো সেইটোক আপুনি মাফ কৰিছে নেকি? যদি সেইটোক মাফ কৰিছে, যদি মাফ কৰি দিছে, তেতিয়াহ'লে এই যে আমাৰ অসমত জেনজি মুভমেণ্টৰ সময়ছোৱাত মই জনামতে বিৰিঞ্চি বৰা নগাঁৱৰ, তেওঁ কিন্তু এতিয়ালৈকে মুক্ত হোৱা নাই। মোৰ হাতত যি ইনফৰ্মেশ্যন আছে, মুক্ত হোৱা নাই। তো সুপ্ৰিম কোৰ্টৰ যোনটো মানে ডিক্লাৰেশ্যন বা তেওঁলোকে যোনটো মানে এচুৰেঞ্চ দিছিলে বিজেপি চৰকাৰে, তাৰ কিন্তু বিপৰীত মেৰুত তেওঁলোকে অৱস্থান কৰিছে। গতিকে জেনজিয়ে সদায় মনত থাকিব লাগিব যে যিকোনো সময়ত, আৰু সদায় যিকোনো সময়তে যোৱা 12টা বছৰ প্ৰতি পদে পদে কিন্তু আমাৰ ভাৰতীয়ৰ লগত বিশ্বাসঘাতকতা কৰিছে। আৰু এই চব মাই ফ্ৰেণ্ডছ নহয়, যদি ৰণকৌশল যদি শিকিবলৈ আছে, কোনো কাকো নালাগে, মোদী ডাঙৰীয়া মোক ক'ব, মই ফ্ৰী অফ কষ্ট কৰি দিম আপোনাক। কাৰণ এই যে আপোনাৰ প্ৰেজেণ্টেশ্যনবিলাকতে ক'ৰবাত না ক'ৰবাত খেলি মেলি আছে। আপুনি এইটো বেলেগ ধৰণে
আপোনাৰ নাতিনীৰ বয়সৰ গৰাকীক ফ্ৰেণ্ডছ বুলি কৈ আছে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। প্লিজ আপোনালোকে লাইক কমেণ্টছৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব।